গাইজ এৰেঞ্জ মেৰেজো নিজে এৰেঞ্জ কৰিব লগা হয় ৰাইট নিজে বিচাৰিব লগা হয় নিজে মাথা মাৰিব লগা হয় তাতকৈ বেটাৰ লাভ মেৰেজে কৰক আল্টিমেটলি নিজে বিচাৰিবতো ডিফাৰেঞ্চটো এইটো যে আপুনি সেই মানুহজনক 6 মাহ 1 বছৰ একেলগে থাকি জানিব বুজিব আৰু এৰেঞ্জ মেৰেজত হয়তো 3 মাহ বা 4 মাহ পিছত বিয়া হ'ব বা 2 মাহ পিছত বিয়া হ'ব ডিফাৰেঞ্চ ইমানেই কিন্তু বিচাৰিবতো দুটা ক্ষেত্ৰতে লাগিব লাভ মেৰেজ কৰিলেও লাগিব এৰেঞ্জ মেৰেজ কৰিলেও লাগিব বুজি পাইছে গতিকে তাৰপিছত আৰু যুক্তি নাই যে এৰেঞ্জ মেৰেজ কৰিলোঁ কোনোবাই চাই দিলে তাৰপিছত 6 মাহ পিছত বিয়া হ'লোঁ তাতকৈ নিজে চাই কিনে হওকচোন নিজে চাই কিনে হওক ঠিক আছে বিকজ বৰ্তমান সময়ত মই যোৱাকালিও ভিডিঅ'টোত কৈছিলোঁ যে এৰেঞ্জ মেৰেজটো নকৰিব কোনো পধ্যে নকৰিব ঠিক আছে কোনো পধ্যে লগা হ'লে মানুহক ক'ব এৰেঞ্জ মেৰেজ কৰা বুলি কিন্তু আপুনি জানি বুজি 6 মাহ 7 মাহ 1 বছৰ থাকিহে বিয়া পাতিব আপোনালোকে দুজনে জানে ন যে লাভ মেৰেজ কৰিব গৈ আছোঁ আমি লাভ হৈছে আণ্ডাৰষ্টেণ্ডিং আহিছে বুজাবুজি আহিছে লয়েলটি আছে দুজনৰ কাৰণে তাৰপিছত বিয়াৰ ডিচিশ্যন লৈছোঁ আমি বিশ্বাস আছে বেলেগক ক'ব এৰেঞ্জ মেৰেজ মানুহে যদি কয় কি হ'ল লাভ নহয় এৰেঞ্জ মেৰেজে হয় কৈ দিব বেলেগক ঠিক আছে বহুতে মানুহক ক'ব লগা হ'ব বা মানুহে কি ক'ব সেইটো ভাবি কিনেও আৰে মানুহৰ কথা ভাবি যদি বিয়াই নাপাতাকৈ থাকক না মিছামিছি আধা বয়সত জীৱনত অকলে থকাতকৈ 40-45 বছৰ বয়সত অকলে থকাতকৈ সেইখিনি সময়ত কাকো নাপাব হয়নে নহয় চ' কৰিলে লাভ মেৰেজ কৰিব